মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে আন এটি ভিডিঅ' লৈ আহিছোঁ আৰু আজিৰ ভিডিঅ'ত আমি মেট্ৰিক প্ৰি ফাইনেলৰ ওদালগুৰি জিলাত হৈ যোৱা পৰীক্ষাৰ প্ৰশ্ন কাকতৰ ওপৰত আলোচনা কৰিম। তোমালোক সকলোৱে প্ৰশ্ন কাকতত যিবিলাক প্ৰশ্ন দিয়া আছে MCQ এইবিলাক সমাধান কৰাৰ চেষ্টা কৰিবা। এনেকৈ বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনেলৰ কুৱেশ্যনবিলাক তোমালোকক দিয়া হ'ব। তোমালোকে চাবা। আজি ওদালগুৰি ডিষ্ট্ৰিক্টত দি আছোঁ, এইটো প্ৰি ফাইনেল হৈ গৈছে, গতিকে তোমালোকে এনসাৰ কেইটা কৰি কমেণ্ট বক্সত জনাবা। কিবা ভুল হ'লে আমি সমাধান দিয়াৰ চেষ্টা কৰিম। তেন্তে বলা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। প্ৰি বোৰ্ড এক্সাম OMR शीटত তোমালোকে লিখিব লাগিব। অপশ্যনবিলাক এনেকৈ দিয়া থাকিব। তোমালোকে চোৱা 1 নম্বৰত দিছে মি দ্য ৰেষ্ট সিন্স আই নিড ইট। ইয়াত ৰেষ্ট শব্দৰ অৰ্থ কি? ৰিলেক্স, ৰিমেইনিং পাৰ্ট, বাৰিড, স্লিপ। 2 নম্বৰত দিছে এনথেম দে ওয়ান্স ডেছপাইজড দে। ডেছপাইজডৰ অৰ্থ কি? অপশ্যন এ ৰিলাক্টেণ্ট, অপশ্যন বি হেট্ৰিড, অপশ্যন চি ডেষ্ট্ৰইড, অপশ্যন ডি হেড এ ভেৰি ল' অপিনিয়ন। এই যে খালী ঠাইবিলাক যে দিয়া আছে, এইবিলাক তোমালোকক খালী ঠাই কৰিবলৈ দিয়া নাই। মনত ৰাখিবা, আণ্ডাৰলাইন ৱাৰ্ডৰহে মিনিং লিখিব দিছে। খালী ঠাইটো দিয়া আছে মানে বাক্যটো দীঘলীয়া আছে, গোটেইখিনি কুৱেশ্যনত উঠাই দিয়া নাই, সেইকাৰণে দিছে। 3 নম্বৰত দিছে মাষ্ট হেভ ড্ৰিফটেড ফ্ৰম দ্য। এতিয়া ড্ৰিফট শব্দৰ অৰ্থ কি? অপশ্যন এ কেৰিড এলং, অপশ্যন বি ড্ৰাইড, অপশ্যন চি ড্ৰাইভ, অপশ্যন ডি ডেকোৰেট। কুৱেশ্যন নম্বৰ 4 ষ্টেয়াৰ্ছ উইথ হিজ ব্ৰিলিয়েণ্ট আইজ। অপশ্যন এ এংগ্ৰি, অপশ্যন বি বোল্ড, অপশ্যন চি ডাল, অপশ্যন ডি ভেৰি ব্ৰাইট। কুৱেশ্যন নম্বৰ 5 টাৱাৰ ইজ ট্ৰাংকুইল এণ্ড। ট্ৰাংকুইলৰ মিনিং লিখিব দিছে। অপশ্যন এ কাম, অপশ্যন বি কমোশ্যন, অপশ্যন চি টেনশ্যন, অপশ্যন ডি বিজি। কুৱেশ্যন নম্বৰ 6 ওৱান ইজ ডিমেণ্টেড উইথ। অপশ্যন এ ডিমেণ্টেডৰ মিনিং লিখিব দিছে। অপশ্যন এ মেড, অপশ্যন বি ড্ৰামা, অপশ্যন চি ডমিনেট, অপশ্যন ডি ডেড। কুৱেশ্যন নম্বৰ 7 ইন ডেট চলিটেৰী হাউচ। ইয়াত চলিটেৰীৰ মিনিং লিখিব দিছে। অপশ্যন এ ছ'চিয়েবল, অপশ্যন বি লনলি, অপশ্যন চি ছলিড, অপশ্যন ডি চিম্পল। কুৱেশ্যন নম্বৰ 8 কনফাৰ গ্ল'ৰি এণ্ড হোপ। ইয়াত কনফাৰ শব্দৰ অৰ্থ কি? অপশ্যন এ গিভ, অপশ্যন বি কনফেছ, অপশ্যন চি কনকুয়াৰ, অপশ্যন ডি কণ্ট্ৰল। কুৱেশ্যন নম্বৰ 9 ডেটছ হেড থ্ৰিফটলি ছেভড হোৱাট এভাৰ। ইয়াত থ্ৰিফটলিৰ অৰ্থ লিখিব দিছে। অপশ্যন এ স্মুথলি, অপশ্যন বি কেয়াৰফুলি, অপশ্যন চি লেজিলি, অপশ্যন ডি মিনিটলি। কুৱেশ্যন নম্বৰ 10 উমেন ৱেণ্ট অন উইথ হাৰ ড্ৰাইভেল। ড্ৰাইভেল শব্দৰ অৰ্থ অপশ্যন এ ড্ৰাইভাৰ, অপশ্যন বি ড্ৰিংক, অপশ্যন চি চিলি ননচেন্স, অপশ্যন ডি ডান্স। অন চিইং দ্য লেটাৰ দ্য পোষ্টমাষ্টাৰ ৱাজ মুভড বাই লেঞ্চোছ ডেছ। খালী ঠাই পূৰণ কৰিব দিছে। অপশ্যন এ হেণ্ড ৰাইটিং, অপশ্যন বি লাভ ফৰ গড, অপশ্যন চি ডিটাৰমিনেশ্যন, অপশ্যন ডি আনৱেভেৰিং ফেইথ। কুৱেশ্যন নম্বৰ 12 ডেছ ইজ কল্ড এন আটম ডে ইন চাউথ আফ্ৰিকা। খালী ঠাই পূৰণ কৰিব দিছে। অপশ্যন এ 10th জুলাই, অপশ্যন বি 10th ফেব্ৰুৱাৰী, অপশ্যন চি 10th মে, অপশ্যন ডি 10th মাৰ্চ। কুৱেশ্যন নম্বৰ 13 দ্য ফ্ৰেছ ৱাটাৰ ফিছ অফ কুৰ্গ ইজ ডেছ। অপশ্যন এ হোৱেল, অপশ্যন বি মহাশিৰ, অপশ্যন চি ডলফিন, অপশ্যন ডি নান। কুৱেশ্যন নম্বৰ 14 প্ৰাঞ্জল ৱাজ ট্ৰেভেলিং উইথ হিজ ফ্ৰেণ্ড নেইমড ডেছ। অপশ্যন এ ৰাহুল, অপশ্যন বি ঋষি,
Option C. Ranbir. Option D. Rajbir. Question number 15. Bolli's full name was dash. Option A. Bolli Ammai. Option B. Bolli Kanan. Option C. Bolli Annai. Option D. Bolli Akkai. Question number 16. Dash did not fit any description of a sacred agent. Option A. Fowler. Option B. Asabel. Option C. Max. Option D. None. Question number 17. Sherry was the name of dash. Option A. Servant. Option B. A dog at Shotover Grange. Option C. A safe in the Grange. Question number 18. Brilliant scientist though he was, Griffin was rather a dash person. Option A. Lawless. Option B. Lawful. Option C. Good. Option D. Rude. Next question. 19. Lutkin was none other than dash. Option A. Bill himself. Option B. Gray himself. Option C. Gustav himself. Option D. Fritz himself. Question number 20. Asabel was a dash fellow. Option A. Fat and sloppy. Option B. Plump and enthusiastic. Option D. Thin and sloppy. Option D. Thin and enthusiastic. Question number 21. What does Lensu call the post office employees? Option A. A bunch of robbers. Option B. A bunch of liars. Option C. A bunch of fools. Option D. A bunch of crooks. Question number 22. We have achieved political emancipation. What is the meaning of emancipation? Emancipation শব্দৰ অৰ্থ কি? Option A. Freedom from restriction. Option B. Achievement. Option C. Slavery. Option D. Both B and C. Question number 23. Who was General Cariappa? Option A. The first chief of the Indian Army. Option B. A great political leader. Option C. A British officer. Option D. None. Question number 24. How many cups of tea are drunk every day throughout the world? Option A. 100 crore. Option B. 80,000. Option C. 80 crore. Option D. 80 lakhs. Question number 25. Bolli found the woman absolutely repulsive. What do you mean by repulsive? Repulsive বুলিলে তুমি কি বুজি পোৱা? Repulsive ৰ অৰ্থ কি? Option A. Causing strong dislike. Option B. Showing pleasure. Option C. Extremely attractive. Option D. Admirable. Next question 26. What described tiger in a jungle? Option A. Locked in a concrete cell. Option B. His strength behind birds. Option C. Ignoring visitors. Option D. Bearing his white fangs. Question number 27. What does Amanda imagine being when she pictures herself in a tower? Option A. Mermaid. Option B. Orphan. Option C. Rapunzel. Option D. None of the above. Question number 28. What mania do human beings suffer from? Option A. Mania of love. Option B. Mania of lust. Option C. Mania of possessing things. Option D. All of the above. Question number 29. According to the poet, what is the child learning in the poem A Ball Poem? Option A. To bear loss. Option B. To take care of things. Option C. To be responsible. Option D. To be careful. Question number 30. Who tickled the dragon? Option A.
ink, option B, blink, option C, mustard, option D, Belinda. Question number 31. Write your answers dash ink. Preposition বহাব দিছে. Option A, by, option B, on, option C, with, option D, in. Question number 32. Pick out the correct sentence. চাৰিটা sentence দিছে তাৰে কোনটো শুদ্ধ উলিয়াব লাগে. He goes to Shillong last month. Option B. He has gone to Shillong last month. Option C. He went to Shillong last month. Option D. He have gone to Shillong last month. Question number 33. I don't expect dash help from them. Option A, any. Option B, some. Option C, much. Option D, many. Pick out the correct sentence. ইয়াৰ পৰাও তোমালোকক শুদ্ধ সেন্টেন্সটো উলিয়াব দিছে. Option A, we lived here since 1980. Option B, we have been living here since 1980. Option C, we had been living here since 1980. Option D, we have lived here since 1980. Question number 35. He is writing a letter. Passive form of the sentence is. A sentence to passive hobo. Option A, a letter is being written by him. Option B, a letter was being written by him. Option C, a letter was written by him. Option D, a letter is written by him. The boy is known to me. Active form of the sentence is. এইটো সেন্টেন্সৰ এক্টিভ লিখিব লাগে তোমালোকে. ইয়াৰ এক্টিভটো হ'ব অপশ্যন এ, আই নো দ্য বয়. অপশ্যন বি, আই হেভ নোন দ্য বয়. অপশ্যন চি, আই শ্বেল নো দ্য বয়. অপশ্যন ডি, I knew the boy. Question number 36. Choose the correct sentence. ইয়াৰ পৰা তোমালোকে শুদ্ধ বাক্যটো বাছি উলিয়াব লাগে. Option A. The Chinese emperor always boiled soup before drinking it. Option B. Bodhidharma as a Chinese legend বা Chinese monk. Option C. I shall know the boy. Option D. None of the above. Question number 38. Choose the correct sentence. ইয়াৰ পৰা শুদ্ধ বাক্যটো তোমালোকে বিচাৰি উলিয়াব লাগে. South Africa practiced apartheid. Option B. South Africa is rich in gems and minerals. Option C. Both A and B. Option D. None of the above. Question number 39. Choose the correct sentence. ইয়াৰ পৰা তোমালোকে শুদ্ধ বাক্যটো বিচাৰি উলিয়াব লাগে. The dragon's nose was like a fireplace. Option B. The dragon had big sharp teeth. Option C. The dragon was called mustard. Option D. All of the above. Question number 40. Choose the correct sentence. ইয়াৰ পৰা তোমালোকে শুদ্ধ বাক্যটো বাছি উলিয়াব লাগে. Option A. Amanda does not like to have chocolate. Option B. Amanda is asked to take a bath. Option C. Amanda likes to clean her room. Option D. Amanda thinks herself as Rapunzel. Question number 41. Choose the correct sentence. শুদ্ধ বাক্যটো বাছি উলিওৱা. Option A. My son does not like vegetable. Option B. My son do not like vegetables. Option C. My son does not like vegetables. Option D. My son does not like vegetable. Question number 43. Is there any dash in the bench? Option A. Place. Option B. Vacancy. Option C. Space. Option D. Room. Question number 44. The patient is dash better today. Option A. Fairly. Option B. Rather. Option C. Somewhat. Option D. Quite.
Question number 45. Choose the correct sentence. Option A, I don't know to do it. Option B, I does not know how to do it. Option C, I does not know to do it. Option D, I don't know how to do it. এই 45টা কুৱেশ্যনৰ এনসাৰ তোমালোকে MCQ কৰিব লাগিব। ফাইনেলত তোমালোকক MCQৰ OMR শীট দিব। OMR শীটত তোমালোকে শুদ্ধ অপশ্যনটো বাছনি কৰি লিখিব লাগিব। একচুয়ালি লিখিব নালাগে, তাত তোমালোকক বৃত্ত দিয়া থাকিব, সেই বৃত্ত তোমালোকে আবৰণ হানিব লাগিব, কলা চিয়াহিৰে বা চিয়াহিৰে আবৰণ দিব লাগিব, গড়টো মচিব লাগিব। তাৰ পিছত তোমালোকক কুৱেশ্যনবিলাক দিয়া হ'ব লিখিবলৈ। সেই কুৱেশ্যনবিলাক ওদালগুৰি জিলাত প্ৰি ফাইনেলত আহিছে এনেকুৱা ধৰণৰ তোমালোকে চাবা আৰু এইকেইটাৰ এনসাৰ কৰিবা। বিশেষকৈ তোমালোকে ভিডিঅ'টিৰ কমেণ্টত এই অপশ্যনেল কুৱেশ্যন যিবিলাক আছে MCQ, ইয়াৰ উত্তৰবিলাক তোমালোকে কমেণ্টত জনাবা। সকলোৱে কিন্তু তোমালোকৰ বহুত লাভ হ'ব। তাৰ পিছৰ কুৱেশ্যন নম্বৰ 46, Who is Amanda? 47, Why did the poet Whitman feel more at home with animals than human? Question number 48, What was Bolli's favorite pastime? Question number 49, Describe the Chinese legend about tea. Question number 50, What are the sports that Coorg offers to tourists? Question number 51, How did Max enter Asabel's room? Question number 52, Who was Griffin? How did he become invisible? Question number 53, Give a brief account of Bill Mendelsohn, the Hague diver. Or why did Griffin become a homeless wanderer? Question number 54, Rewrite as directed. She is gifted dash a sweet voice. Fill in the blank with right preposition. ইয়াত তোমালোকে preposition দিব লাগিব। B, This is dash European lady I was talking about. Fill in the blank with correct determiners. ইয়াত তোমালোকে determiners লিখিব লাগিব। C, I know the boy stood fast. Combine into a single sentence. এটো combined sentence, দুটা বাক্য জোৰা দি এটা বনাব লাগিব। D, Construct a sentence using the verb phrase turn down. Turn down ব্যৱহাৰ কৰি তোমালোকে এটা বাক্য ৰচনা কৰিব লাগিব। E number, He said, I drew the picture. Change the form of narration. এটো তোমালোকে narration কৰিব লাগিব। Question number 55ত তিনিটা ট্ৰান্সলেচন দিছে, তোমালোকে কৰিব লাগিব। আসামিজত চোৱা অপশ্যন কুৱেশ্যন নম্বৰ A, তেওঁলোকে ইয়াত এমাহ থাকিব। B, মই ইংৰাজীতে কম বুলি ঠিক কৰিছো। C, মোৰ ভাগৰ লাগিছে। ইয়াৰ হলনি ট্ৰান্সলেচনৰ হলনি লগত ৱৰ্ড দিছে গিভ দ্য সাবষ্টেন্স অফ দ্য ফলোইং। ইয়াত এটা পেৰাগ্ৰাফ দিয়া আছে, তোমালোকে পেৰাগ্ৰাফটো পঢ়ি ইয়াৰ সাবষ্টেন্স লিখিব লাগিব, সাৰাংশ লিখিব লাগিব। তুমি কি বুজি পাইছা ইংৰাজীত তুমি নিজে বনাই লিখিব লাগিব। যদি বনাই লিখিব পাৰা লিখিবা। তাৰ পিছত কুৱেশ্যন নম্বৰ 56ত দিছে Write an essay on any one of the following topics in about 150 words. A নম্বৰ দিছে Games and Sports, ইয়াত পয়েন্ট কেইটা দিয়া আছে চাবা তোমালোকে। B দিছে Friendship। এই এছে ওদালগুৰি ডিস্ট্ৰিক্টৰ প্ৰি ফাইনেলত আহিছিল। এয়া আছিল ওদালগুৰি জিলাৰ প্ৰি ফাইনেল পৰীক্ষাৰ কুৱেশ্যন পেপাৰ। তোমালোক সকলোৱে কুৱেশ্যন পেপাৰৰ এনসাৰ কৰিবা, ঘৰতে প্ৰেক্টিছ কৰিবা। কিন্তু তাৰ আগতে তোমালোকে ভিডিঅ'টি চাই থাকোতে প্ৰতিটো MCQৰ এনসাৰ কমেণ্টত জনাবা। তোমালোকে কমেণ্টত সঁহাৰি দিলে তেতিয়া হলে মই তোমালোকৰ কাৰণে বাকি আৰু দুখন ডিস্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ মোৰ হাতত পৰিছে সেই দুটাও আপলোড কৰিম। এনেকে তোমালোকে যদি মাত্ৰ 7-8খন ডিস্ট্ৰিক্টৰ কুৱেশ্যন চোৱা তথাপি হলেও তোমালোকৰ 100% কমন পৰি যাব।
তোমালোকে যদি কমেণ্টত জনোৱা তেতিয়াহ'লে মই কিন্তু বাকী ভিডিঅ'বিলাক আপলোড কৰিম গতিকে তোমালোকে ট্ৰাই কৰা মই তোমালোকৰ এনচাৰৰ কাৰণে অপেক্ষা কৰি আছোঁ ধন্যবাদ